এতিয়া কংসক বধ কৰা কথাভাগ ক'লে কংসই এটি এটি কৰি এজন এজনকৈ তেওঁৰ ৰাজ্যৰ পাত্ৰ মন্ত্ৰী সৈন্য সমান্তক কৃষ্ণক বধিবৰ কাৰণে পঠাই দিছিল। স্বয়ং নাৰায়ণ প্ৰভুৱে প্ৰত্যেকজনকেই মুক্তিদান দিছিলে। মল্লযুদ্ধ চাবৰ কাৰণে কৃষ্ণ বলভদ্ৰ অসুৰৰ দ্বাৰা মাতাই দিছিল। তেওঁলোক গৈ সেই ধনুশালত সোমাই ধনুখন ভাঙিলে, কোহলাই বধ কৰিলে আৰু ৰংগশালা পোৱাৰ লগে লগে চানুৰ মুষ্টিসকলৰ লগত মল্লযুদ্ধ কৰিব দিলে। দুইজনক যেতিয়া মৃত্যু দান কৰিলে, কংসই আৰু আদেশ কৰিবলৈ এজনো নাই।
তেতিয়া তেওঁ নিজেই মঞ্চত জাপ মাৰি উঠি কৃষ্ণৰ লগত ৰণ কৰিলে আৰু কৃষ্ণৰ হাততে মুক্তি পালে। অৰ্থাৎ আমাৰ দেহৰ মন ইন্দ্ৰিয়কে কেন্দ্ৰ কৰি ছয় ৰিপু সমস্তখিনি এটা এটাকৈ ত্যাগ কৰি গ'লে সমস্ত যেতিয়া শৰীৰত নাথাকিব তেতিয়া প্ৰাণ কৃষ্ণ গোবিন্দৰ চৰণত সেৱা ধৰিবলৈ জীৱই সুবিধাকণ পাব, কৃষ্ণৰ দৰ্শন হ'ব। অহংকাৰ লৈ ঈশ্বৰ দৰ্শন নহয়, বিনা ৰিপু দমনত ভগৱন্ত দৰ্শন নহয়। এয়ে বুজাইছে কংসৰ সকলো সৈন্য সুমন্তমানেও ৰিপুবিলাক এটা এটাকৈ পঠাই নাশ কৰিলে, প্ৰবৃত্ত হ'ল ভগৱন্তক সাক্ষাৎ কৰিলে। প্ৰথমে পঠাইছিল পুতনা। পুতনা মানে আমাক বুজাইছে প্ৰথম আমি মায়াটো দূৰ কৰিব লাগিব, চক্ৰবাদ অহংকাৰ দূৰ হ'ব লাগিব। এনেধৰণে আমাক জ্ঞান দিছে ভাগৱত গুৰু শাস্ত্ৰ নাই। এই গুৰুৱে ভাগৱতত লিপিবদ্ধ কৰি থৈ গৈছে আমি আমাৰ জ্ঞানৰ কাৰণে। কৃষ্ণ আগৰ